আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ উৎকট গৰমৰ বাবে সলনি কৰা হ'ল বিদ্যালয়ৰ সময়সূচী নগাঁৱত বিদ্যালয় পাঠদানৰ সময়সূচী সলনি আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম পুৱা ৮ বজাৰ পৰা 12:30 বজালৈ এমই স্কুলৰ পাঠদান ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ হাই স্কুলৰ পাঠদান আৰু ৮ বজাৰ পৰা দুপৰীয়া ১:30 বজালৈ উচ্চতৰ মাধ্যমিকৰ পাঠদান এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ উৎকট গৰমৰ বাবে ৰাজ্যত সলনি কৰা হৈছে বিদ্যালয়ৰ সময়সূচী নগাঁৱত বিদ্যালয় পাঠদানৰ সময়সূচী সলনি আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম পুৱা ৮ বজাৰ পৰা দিনৰ 12:30 বজালৈ এমই স্কুলৰ পাঠদান আনহাতে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ কৰা হ'ব হাই স্কুলৰ পাঠদান ইয়াৰ উপৰি পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১:30 বজালৈকে কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠদান ব্যক্তিগত শিক্ষানুষ্ঠানেও মানিব লাগিব এই নিয়মসমূহ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিয়ম আৰু আমি যেহেতু জনাইছো যে ৰাজ্যত ইতিমধ্যে উৎকট গৰমে ৰাজ্যবাহী দহা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে যিসকল শিশুসকল যিসকল অভিভাৱক আছে সেই অভিভাৱকসকল বৰ্তমান সময়ত চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ যিসমূহ সময়সূচী আছে সেই সময়সূচীসমূহ বৰ্তমান সময়ত সলনি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ আমি যেহেতু পূৰ্বতেও জনাইছিলোঁ যে যোৰহাটত ইতিমধ্যে বিদ্যালয়সমূহৰ সময়সূচী ইতিমধ্যে সলনি কৰা দেখিবলৈ পোৱা গৈছিলে আৰু যোৰহাটৰ পিছতে এইবাৰ কেইবাখনো বিদ্যালয় এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বৰ্তমান সময়ত দেখিব পোৱা গৈছে আৰু শেহতীয়াকৈ নগাঁৱতো বিদ্যালয় পাঠদানৰ সময়সূচী সন্দৰ্ভত ইতিমধ্যে সলনি কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়মসমূহ অৰ্থাৎ আজি নগাঁও যিসমূহ বিদ্যালয় আছে সেই নগাঁও বিদ্যালয়সমূহৰ আজিৰ পৰা সেই নতুন নীতি নিয়ম ধাৰ্য কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু নতুন নিয়মৰ অনুসৰি পুৱা ৮ বজাৰ পৰা দিনৰ 12:30 বজালৈকে এমই স্কুলৰ পাঠদানসমূহ কৰা হ'ব অৰ্থাৎ যিসকল এমই স্কুলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পুৱা ৮ বজাৰ পৰা দিনৰ 12:30 বজালৈকে পাঠদান কৰিব পাৰিব আনহাতে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে হাই স্কুলৰ পাঠদানসমূহ কৰা হ'ব অৰ্থাৎ হাই স্কুলৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে পাঠদানসমূহ কৰিব পাৰিব বিদ্যালয়ত পাঠদান কৰিব পাৰিব আৰু ইয়াৰ লগতে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১:30 বজালৈকে কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠদান অৰ্থাৎ পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১:30 বজালৈকে উচ্চতৰ মাধ্যমিকৰ পাঠদানসমূহ কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু অকল এই চৰকাৰী বিদ্যালয়ৰ কাৰণে ধাৰ্য কৰা নিয়ম নহয় এই ব্যক্তিগত শিক্ষানুষ্ঠানসমূহেও এই নিয়মসমূহ মানি চলিব লাগিব বুলি ইতিমধ্যে স্পষ্টভাৱে নিৰ্দেশনা পত্ৰখনত জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ নগাঁও জিলা প্ৰশাসনৰ পৰা এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে অকল চৰকাৰী বিদ্যালয়সমূহেই নহয় ব্যক্তিগত শিক্ষানুষ্ঠান যিসমূহ আছে সেই ব্যক্তিগত সকলোবোৰ শিক্ষানুষ্ঠানে এই নিয়মসমূহ মানি চলিব লাগিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিয়মসমূহ অৰ্থাৎ পৰৱৰ্তী যদি নিৰ্দেশনা প্ৰদান কৰা নহয় কোনো ধৰণৰ এই পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিয়মসমূহ বাহাল থাকিব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু পাৰস্তম্ভৰ মাত্ৰা অত্যাধিক উচ্চ হোৱাৰ পৰিপ্ৰেক্ষিতত উৎকট গৰমৰ বাবে বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ পাঠদানসমূহ ইতিমধ্যে বৰ্তমান সময়সূচীসমূহ সলনি কৰা দেখিবলৈ পোৱা গৈছে আৰু বুধবাৰে জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে মেমো নম্বৰ SNDC AAP MISE 2023-2023/1143 মৰ্মে এই কথা উল্লেখ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় আৰু বুধবাৰৰ দিনাখনে এই নিৰ্দেশনাৱলী ধাৰ্য কৰা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্দেশনাখনত স্পষ্টভাৱে উল্লেখ আছে যে বৃহস্পতিবাৰ অৰ্থাৎ আজিৰ দিনটোৰ পৰাই নগাঁও জিলাৰ যিসমূহ বিদ্যালয় আছে অৰ্থাৎ সকলো চৰকাৰী বেচৰকাৰী যিসমূহ বিদ্যালয় আছে সেই চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহে এই নিয়মসমূহ ইতিমধ্যে মানি চলিব লাগিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই পুনৰ জনাইছে পুৱা ৮ বজাৰ পৰা দিনৰ 12:30 বজালৈকে এমই স্কুলৰ পাঠদানসমূহ কৰা হ'ব আৰু লগতে পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈকে হাই স্কুলৰ পাঠদানসমূহ কৰা হ'ব আৰু পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১:30 বজালৈকে উচ্চতৰ মাধ্যমিকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ বিদ্যালয়সমূহলৈ গৈ পাঠদান কৰিব পাৰিব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিয়ম অৰ্থাৎ গৰমৰ মাত্ৰা যিহেতু দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ জিলা আছে সেই জিলাসমূহৰ যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহে ইতিমধ্যে তেওঁলোকৰ বিদ্যালয়ৰ সময়সূচী নতুনকৈ নিৰ্ধাৰণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ যোৰহাটৰ পিছত এইবাৰ নগাঁও জিলাৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে নতুন বিদ্যালয়ৰ সময়সূচী পাঠদানৰ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিয়ম বাহাল থাকিব বুলি ইতিমধ্যে স্পষ্টভাৱে নগাঁও জিলা উপায়ুক্তৰ তৰফৰ পৰা ইতিমধ্যে সদৰি কৰা দেখিবলৈ পোৱা গৈছে